চাওক এইটোতো কথা হয়েই গোট গোবৰোৱা যায় আৰু ফুলত মৌ যায় স্বাভাৱিক কথা য'ত ফুল আছে তাত মৌ যাবই আৰু য'ত এটা গোবৰোৱা বুলি পোক এটা আছে সেইটো পোকে গৰু গোবৰ বা ক'ৰবাত যায় সেই গতিকে মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা কিয় ক'ব লাগে মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা ক'ব নালাগে মুখ্যমন্ত্ৰীয়ে ক'ব লাগে যে বিজেপি দলে বিভিন্ন উপায়েৰে ধৰ্মৰ ৰাজনীতি কৰি বা বিভিন্ন ৰাজনীতি কৰি অসমৰ জনগণক বিভ্ৰান্ত কৰিছে উন্নয়নৰ কথা আজি ক'বলৈ অসমৰ জনগণে চিন্তা কৰিব লগা হয় কাৰণ তেওঁ শিক্ষকসকলক হিতাধিকাৰী বুলি কয় চৰকাৰী দৰমহা পোৱাসকলক তেওঁ মন্ত্ৰীয়ে হিতাধিকাৰী বুলি কয় আৰু যি সময়ত অসমৰ উন্নয়নৰ কথা কোনোবাই ক'ব বিচাৰিলে তেওঁ কয় আমি 4 লাখ মহিলাক কিবা পইচা দিম ইমান যুৱকক পইচা দিম এনেকৈ ভোট কিনা ৰাজনীতি কৰি থকাৰ বাবে আজি অসমৰ সকলো জনগণে ধৰ্মৰ দিশত বেছিকৈ চিন্তা কৰি উন্নয়নৰ কথা চিন্তা নকৰা হৈছে সেইটো দুৰ্ভাগ্যজনক আমি ভাবোঁ আগন্তুক সময়ত সকলো ৰাইজে উন্নয়ন বিচাৰিব আৰু চৰকাৰে আমাক দি অহা ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ হোৱাটো বিচাৰিব মৌমাখি আৰু গোবৰ দুইটা বেলেগ হৈ গ'ল দেখোন মৌমাখি গোবৰ আপোনাৰ চাওক মুখ্যমন্ত্ৰীয়ে মই এতিয়া যিটো কথা কৈছে মই সেইটোহে কৈছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে মানে ফুলৰ ৰস সেইটোতো যিবিলাক মৌ চবেই আৰু আমাৰ অকল তেওঁ যিটো উদাহৰণ দিছে যদি এই উদাহৰণটো মই গ্ৰহণ কৰিলোঁ হয় যদিহে আমাৰ যোৰহাটে হওক বা ডিব্ৰুগড়ে হওক কোনো যদি প্ৰাৰ্থিত্ব নিবিচাৰিলে হয় তেখেতে আমি প্ৰাৰ্থিত্ব নিবিচাৰিম বুলি ভাবিছিলে অকল তেওঁ 11.5 কৈ থাকে 11.5 কৈ থাকে কিন্তু আমাৰতো মুঠ বোধ কৰোঁ 80জন মানে প্ৰাৰ্থিত্ব বিচাৰিছে আৰু আগে পিছে আপুনি চাব বৰপেটা বা ধুবুৰীত ইয়াতকৈ বেছি প্ৰাৰ্থিত্ব বিচাৰে এইবাৰ আপোনালোকে তুলনা কৰিব বিশ্লেষণ কৰিব দেখিব যে সেইবিলাকত আমাৰ প্ৰাৰ্থী অলপ কমিছেহে আৰু ইয়াৰ অৰ্থটো এইটোৱে হ'ল যে আমাৰ অন্য জায়গাতো প্ৰাৰ্থী বাঢ়িছে নহ'লে কংগ্ৰেছৰ অকল মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে মানে ধুবুৰী কিবা কৰিমগঞ্জ এইবিলাকত প্ৰাৰ্থী ভিৰ হয় কিন্তু আমাৰ সকলো জায়গাতে হৈছে সেই গতিকে মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো আৰু তেওঁ ৰাজহুৱা সভাত আপোনালোকৰ যোগেদি কিবা কিবি কৈ পিছদিনাখন আৰু কাৰোবাৰ বা কিবা উলিয়াব পাৰিনি সেইবিলাক চাব বিচাৰে প্ৰকৃততে তেনেকুৱা কথাটো নহয় আমি ভাবোঁ যে সকলো প্ৰাৰ্থী সকলো অঞ্চলতে আমাৰ আগবঢ়াবলৈ আগ্ৰহী আৰু সেই গতিকে তেওঁ কোৱা কথাটো মই গোটেই অসমলৈকে কৈছোঁ আৰু তেওঁ কোৱা কথাটো ভুল যে বাকী যদি কয় তেওঁ যে এই তিনিটাত মৌবাখী তেওঁলোকে নিজকে গোবৰোৱাৰ লগত তুলনা কৰিব বিচাৰিছে বুলি মই ভাবিছোঁ সেইটো ভুল কথা আমাৰ দল আমাৰ প্ৰাৰ্থী সকলো সমষ্টিতে আছে আৰু আমি ইণ্ডিয়া এলায়েন্স হ'লে অৱশ্যে কংগ্ৰেছে প্ৰত্যাহাৰ কৰিব পাৰে প্ৰাৰ্থিত্ব আৰু যদি ইণ্ডিয়া এলায়েন্সৰ নহয় তেতিয়াহ'লে কংগ্ৰেছে এককভাৱে খেলিব কিন্তু মই আশাবাদী যে দিল্লীত যেনেকৈ কোৱা হৈছে 300তকৈ অধিক সিটত এজন প্ৰাৰ্থী হ'ব লাগে অসমতো এয়া প্ৰযোজ্য হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে যে নগাঁও সিটটো কংগ্ৰেছে জিকিব বাকীটো কাৰণে ইমান কিন্তু বাকী সিটত হাৰিব চাওক এইটো কথাৰ মই মন্তব্য নিদিওঁ এনেকুৱা কৰিলে মনোবল হতাশ হ'ব মোৰ দলৰ কৰ্মীসকলৰ আমি সকলো সিটতে যুঁজিম আৰু আমি সকলো সিটতে জয়লাভ কৰিবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ